নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো প্ৰাগ নিউজৰ ফালৰ পৰা মুকলি হৈছে। প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2024, নেম অফ পোষ্ট চেলছ এণ্ড মাৰ্কেটিং ইণ্টাৰ্ণ। পোষ্ট 3টা মুকলি হৈছে আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 21 ইয়াৰ্ছৰ পৰা আপোনালোকে জব কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ মাষ্ট বি এ MBA গ্ৰেজুৱেট অৰ ফাইনেল ছেমিষ্টাৰ ষ্টুডেণ্টছ। MBA গ্ৰেজুৱেট বা ফাইনেল ছেমিষ্টাৰ ষ্টুডেণ্টসকলে জব কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু জব কেইটাৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব, এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ আৰু লেংগুৱেজ স্কিল থাকিব লাগিব। ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ আপোনালোকে ভালদৰে জনা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জব কেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰে। ড্ৰপ CV এট ৰিচিপশ্যন অফ প্ৰাগ টাৱাৰ বিল' উলুবাৰী ফ্লাইঅভাৰ গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 31 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰ ৰিক্ৰুইটমেণ্ট এ নম্বৰ পোষ্টটো হৈছে PGT। পোষ্ট মুকলি হৈছে 4টা। ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে মেথমেটিক্সৰ 1টা, ফিজিক্সৰ 1টা, বিজনেছ ষ্টাডিজৰ 1টা আৰু জুলজিৰ 1টা। টোটেল 4টা পোষ্ট মুকলি হৈছে। এজ লিমিট দিয়া হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জব কেইটাৰ বাবে মাষ্টাৰ ইন ছাবজেক্ট এপ্লাইড উইথ BEd এণ্ড বেছিক নলেজ অফ কম্পিউটাৰ। মাষ্টাৰ্ছ ডিগ্ৰী বিচৰা হৈছে, লগতে BEd ডিগ্ৰী থাকিব লাগিব জব কেইটাৰ বাবে। B নম্বৰ পোষ্টটো হৈছে TGT। পোষ্ট মুকলি হৈছে 3টা। ছাবজেক্ট ৱাইজ ভেকেঞ্চি কেইটা হৈছে ফিজিকেল এডুকেশ্যনৰ 2টা পোষ্ট আৰু ইংলিছৰ 1টা পোষ্ট মুকলি হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট ইন ছাবজেক্ট এপ্লাইড উইথ BEd এণ্ড বেছিক নলেজ অফ কম্পিউটাৰ। গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে BEd ডিগ্ৰী থাকিব লাগিব জব কেইটাৰ বাবে এপ্লাই কৰিবলৈ হ'লে। C নম্বৰ পোষ্টটো হৈছে প্ৰি প্ৰাইমেৰী টিচাৰ। পোষ্ট মুকলি হৈছে 4টা। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, এ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন এলং উইথ DLEd BEd উইথ কম্পিউটাৰ নলেজ। গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে DLEd বা BEd ডিগ্ৰী থাকিব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। মণ্টেছৰী ট্ৰেইন কেণ্ডিডেট উইল বি প্ৰিফাৰ্ড। যিসকল কেণ্ডিডেটৰ মণ্টেছৰী ট্ৰেইনিং আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব জব কেইটাৰ বাবে। D নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে জবটোৰ বাবে মিনিমাম 30 ইয়াৰ্ছৰ পৰা আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে গ্ৰেজুৱেশ্যন বিচৰা হৈছে, প্ৰিফাৰেবলি কমাৰ্চ ষ্ট্ৰীম, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু টেলিৰ ভালদৰে নলেজ থাকিব লাগিব জবটোৰ বাবে। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে একাউণ্টেণ্ট জবটোৰ বাবে মিনিমাম 3 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। কেণ্ডিডেট প্ৰিফাৰেঞ্চ কেণ্ডিডেটছ ৰেচিডিং ইন লখিমপুৰ, ধেমাজি আৰু মাজুলী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলক জব কেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু ধেমাজি, লখিমপুৰ আৰু মাজুলী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলেহে জব কেইটাৰ বাবে এপ্লাই কৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব জব কেইটাৰ বাবে, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে নাইবা পোষ্টৰ জৰিয়তে বা আপোনালোকে ডাইৰেক্টলি বায়'ডাটা আৰু ডকুমেণ্টবিলাক স্কুলৰ এড্ৰেছত জমা দিব পাৰিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে যদি আপোনালোকে আবেদন কৰিব খোজে, ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে ক্লিয়াৰকৈ মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ পৰা আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব আৰু স্কুলৰ এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ভেলী ভিউ স্কুল, ৱাৰ্ড নং 8, BNSH ৰোড, নৰ্থ লখিমপুৰ 787001। এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰিও আপোনালোকৰ ডকুমেণ্ট আৰু বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ডাইৰেক্টলি এই এড্ৰেছত আপোনালোকৰ ডকুমেণ্টবিলাক লগতে বায়'ডাটাখন জমা দিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 20 ডিচেম্বৰৰ ভিতৰত আপোনালোকে জব কেইটাৰ বাবে আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 9101490079। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব
এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ST লিউক্স হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। স্কুল অফ নাৰ্ছিং তিনিচুকীয়া। আছাম ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ নাৰ্ছিং টিউটৰ। নাৰ্ছিং টিউটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে MSc নাৰ্ছিং। ফ্ৰেছাৰ্ছলৈ এপ্লাই কৰিব পাৰিব আৰু পোষ্ট বেচিক BSc নাৰ্ছিং বা BSc নাৰ্ছিঙৰ কেণ্ডিডেট হ'লে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব জবটোৰ বাবে। পোষ্ট মুকলি হৈছে 3টা আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী পেকেজ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ আপডেটেড বায়'ডাটা লগতে ডকুমেণ্টবিলাক আপোনালোকে PDF ফৰ্মেটত মেইল কৰি পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন লগতে ডকুমেণ্টবিলাক পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ নাৰ্ছিং টিউটৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 20 ডিচেম্বৰৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটি গুৱাহাটী ৰিক্ৰুইটমেণ্ট উই আৰ হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে DTP অপাৰেটৰ। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব। প্ৰফিচিয়েণ্ট নলেজ ইন দ্য ইউজ অফ এডভান্সড মাইক্ৰ'ছফ্ট অফিচ। 2 নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে প্ৰফিচিয়েণ্ট নলেজ ইন দ্য ইউজ অফ এডব ফটোশ্বপ, কৰেল ড্ৰ, প্ৰিমিয়াৰ প্ৰ' এণ্ড আফটাৰ ইফেক্ট এইখিনি নলেজ আপোনালোকৰ ভালদৰে থাকিব লাগিব। ৰিকুৱাৰমেণ্ট জবকেইটাৰ বাবে আপোনালোকৰ কিছুমান নলেজ থাকিব লাগিব লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এটলিষ্ট মিনিমাম 1 to 2 years অফ ৱৰ্কিং এক্সপিৰিয়েঞ্চ, মিনিমাম 1 পৰা 2 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। শুড হেভ ষ্ট্ৰং নলেজ ইন কম্পিউটাৰ্ছ, কম্পিউটাৰৰ ভালদৰে নলেজ থাকিব লাগিব। শুড হেভ গুড ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিলছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ভেকেঞ্চি বৰাক ভেলী চিমেণ্টছ লিমিটেড ৰিকুৱাৰ্ছ। A নম্বৰ পোষ্টটো হৈছে মেনেজাৰ একাউণ্টছ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে মিনিমাম 10 পৰা 15 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু মেনশ্যন কৰা অনুযায়ী মিনিমাম 10 পৰা 15 বছৰ যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব জবটোৰ বাবে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। B নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ একাউণ্টছ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 5 বছৰ। CA, CS, MCom, ICWA ইন দ্য ফিল্ড অফ একাউণ্টছ এণ্ড ফাইনেন্স। Sound knowledge in GST, TDS, SAP, ERP and Tally. Capable of finalizing balance sheet at individual capability. এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। ইয়াৰ লগতে C নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। MCom বা BCom ডিগ্ৰী থাকিব লাগিব। লগতে মিনিমাম 3 পৰা 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। হেভিং মিনিমাম 3 to 4 years of experience in the field accounts, knowledge of GST, TDS, SAP, Tally and ERP. D নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন লগতে হেভিং গুড হেণ্ড ইন মাইক্ৰ'ছফ্ট অফিচ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে লগতে এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে মেইল কৰি আবেদন কৰে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 9101682683 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব আৰু লগতে এড্ৰেছটো দিয়া হৈছে। আপোনালোকে এড্ৰেছটো ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট ডিটেইলছ বৰাক ভেলী চিমেণ্টছ লিমিটেড, HR ডিপাৰ্টমেণ্ট, দেৱেন্দ্ৰ নগৰ, পোষ্ট অফিচ, বদৰপুৰ ঘাট, কৰিমগঞ্জ, আছাম 788803। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।